নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকিয়াজুলিত। আৰু শ্বহীদ নগৰী ঢেকিয়াজুলিত আজি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে দেৱাল লিখন কাৰ্যসূচীৰ জৰিয়তে আগন্তুক যি বিধানসভা নিৰ্বাচন তাৰ ৰণডংকা বজাইছে। আৰু ইয়াতে আছে ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন স্তৰৰ নেতাকৰ্মী। আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। প্ৰথমতে আমি ঢেকিয়াজুলি আঞ্চলিক পঞ্চায়তৰ সভাপতি আছে হেমন্ত ডেকা, আমি তেখেতৰ পৰা এই কাৰ্যসূচীৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে 2026 চনৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ প্ৰাক্ষণত আপোনালোকে এক প্ৰকাৰ প্ৰস্তুতি তুংগত তুলিছে বুলি ক'ব পাৰি। আজি আপোনালোকে দেৱাল লিখন কাৰ্যসূচী আৰম্ভ কৰিছে, কি ক'ব আজিৰ দিনটোত? হয়, ইতিমধ্যে আপোনালোকে জানেই যে 2026 যি নিৰ্বাচন, সমাগত যি নিৰ্বাচন, এই নিৰ্বাচনৰ বাবে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি প্ৰস্তুত। আজি ভাৰতীয় জনতা পাৰ্টি গোটেই অসমত, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি তথা আমাৰ সকলোৰে আদৰৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাতিপুৱাই ইতিমধ্যে 26 নিৰ্বাচনক লৈ যি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দেৱাল লিখন, এই দেৱাল লিখন কাৰ্যসূচী তেখেতে আৰম্ভ কৰিছিল। আৰু ঠিক তেনেদৰে আজি আমি আমাৰ সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিঙাল ডাঙৰীয়াৰ নিৰ্দেশত আজি আমি ঢেকিয়াজুলি সমষ্টিত এই লিখন আৰম্ভ কৰিছোঁ, দেৱাল লিখন আৰম্ভ কৰিছোঁ। আৰু এই দেৱাল লিখনত ইতিমধ্যে জানে যে ভাৰতীয় জনতা পাৰ্টীৰ দুবাৰকৈ চৰকাৰ হ'ল, আৰু দুবাৰকৈ যেতিয়া চৰকাৰ হ'ল, চৰকাৰ হোৱাৰ পিছত অসমৰ ৰাইজক ভাৰতীয় জনতা পাৰ্টীয়ে যি প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতিবোৰ আজি আখৰে আখৰে পালন হোৱা আমি দেখিবলৈ পাইছোঁ। আজি দেখিছে যে আমাৰ এই চৰকাৰৰ দিনত শ্লোগান আছিল সুৰক্ষিত অসম, বিকশিত অসম। আজি অসমৰ ৰাইজ আজি সুৰক্ষিত অনুভৱ কৰিব পাৰিছে, য'ত আজি বন্দুকৰ আৱাজ নাই, হাল্লা নাই, হুলস্থুল, এটা শান্তিৰ পৰিৱেশ আজি ঘূৰি আহিছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত। আৰু ঠিক তেনেদৰে ঢেকিয়াজুলি সমষ্টিতো আমাৰ সকলোৰে আদৰৰ বিধায়ক অশোক সিঙাল ডাঙৰীয়াৰ নেতৃত্বত আজি ঢেকিয়াজুলি সমষ্টি উন্নয়নৰ দিশত আগবাঢ়ি গৈছে। আজি ঢেকিয়াজুলি সমষ্টিৰ ৰাইজ আজি সুৰক্ষিত। ঢেকিয়াজুলি সমষ্টিৰ ৰাইজ আজি আমাৰ যি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ যি বিকাশ, এই বিকাশৰ লগত আজি আছে। এই কথাবোৰ আজি সকলোৱে অনুভৱ কৰিব পাৰিছে। আৰু 26 যি সমাগত যি নিৰ্বাচন, এই সমাগত নিৰ্বাচনৰ বাবে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি প্ৰস্তুত। আৰু যি 26 নিৰ্বাচন, এই 26 নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ তৃতীয়বাৰৰ বাবে হ'বলৈ গৈ আছে। আৰু অসমৰ ৰাইজৰ লগতে ঢেকিয়াজুলিবাসী ৰাইজেও ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন জনাব বুলি আমি অনুভৱ কৰিব পাৰিছোঁ। হয়, ইতিমধ্যে শুনিলে যি সময়ত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ যি ৰাজনৈতিক ৰণকৌশল প্ৰস্তুত কৰিছে, এই প্ৰতিটো দলৰ ৰাজনৈতিক ৰণকৌশল প্ৰস্তুত কৰাৰ সময়তে দেখা গৈছে সাহসীয় দল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰো লাগি পৰিছে নিজৰ যি আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতিক লৈ। আৰু এই নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশস্বৰূপে আজি প্ৰথম কাৰ্যসূচী হিচাপে তেখেতলোকে দেৱাল লিখন কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত এই কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু ইয়াত আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আৰু আমি দেখুৱাই আছোঁ এনেদৰেই তেখেতলোকে দেৱাল লিখি আছে। আৰু এই দেৱাল লিখন কাৰ্যসূচীৰ জৰিয়তে অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰিছে। আৰু এনেদৰেই তেখেতলোকে এই কাৰ্যসূচী আজি শুভাৰম্ভণি কৰি আজি ঢেকিয়াজুলি সমষ্টিটো যি আগন্তুক 26 নিৰ্বাচন, এই নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি তুংগত তুলিছে। আৰু যি সময়ত প্ৰতিটো ৰাজনৈতিক দলেই নিজৰ নিজৰ ৰণকৌশল কৰাত প্ৰস্তুত হৈ আছে, তেনে অৱস্থাতে আজি ঢেকিয়াজুলিতো এনেদৰে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে নিজৰ নিজৰ ৰণকৌশল প্ৰস্তুত কৰি তেখেতলোকে প্ৰথম কাৰ্যসূচীৰ অংশস্বৰূপে দেৱাল লিখন কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এয়া ঢেকিয়াজুলি নগৰৰ মাজমজিয়াৰ কাৰ্যসূচী আমি দেখুৱাই আছোঁ। আৰু এনেদৰে ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু ইয়াতে আছে ভাৰতীয় জনতা পাৰ্টীৰ ঢেকিয়াজুলি মণ্ডলৰ সভাপতি কাজুদ্বীপ, আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ কাৰ্যসূচীৰ বিষয়ে? হয়, আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ উদ্যোগত মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি দেৱাল লেখন কাৰ্যসূচী শুভাৰম্ভ কৰিছে ৰাতিপুৱা ভাগতে গুৱাহাটীস্থিত খানাপাৰাত। গতিকে আমি দলৰ নীতি নিৰ্দেশনা মানি আমি প্ৰত্যেকটো জিলা কমিটিও কৰিছে। আৰু এতিয়া আমি সদ্যহতে ঢেকিয়াজুলি সমষ্টি ভিত্তিত তিনিটা মণ্ডলৰ নেতৃত্বত আমি ঢেকিয়াজুলি নগৰত আমি দেৱাল লেখন কাৰ্যসূচী শুভাৰম্ভ কৰিছোঁ। এইটো আমাৰ প্ৰচাৰৰ এক নমুনা। আৰু প্ৰচাৰৰ যোগেদি সকলো ৰাইজক আমি বিপুল আশীৰ্বাদ বিচাৰিছোঁ আৰু সহায় সহযোগ বিচাৰিছোঁ, যাতে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত হৈ অসম চৰকাৰ পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ ঢেকিয়াজুলি সমষ্টিৰ সন্মানীয় বিধায়ক অশোক সিঙাল ডাঙৰীয়াই পুনৰবাৰ বিপুল ভোটত জয়যুক্ত হ'ব বুলি আমি সকলোকে আহ্বান জনাইছোঁ, যাতে অশোক সিঙাল দেৱক বিপুল ভোটত জয়যুক্ত কৰায়।
হয় ইতিমধ্যে শুনিলে তেখেতলোকে আজি দেৱাল লিখন কাৰ্যসূচীৰ জৰিয়তে ভোটাৰ ৰাইজলৈ আহ্বান জনাইছে আগন্তুক যে 2026 বিধানসভা নিৰ্বাচন এই বিধানসভা নিৰ্বাচনত ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলক পুনৰবাৰ দায়িত্ব দিবলৈ আজি আহ্বান জনাইছে আৰু এনেদৰেই আজি ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত অনুষ্ঠিত হৈছে দেৱাল লিখন কাৰ্যসূচী আৰু ভাৰতীয় জনতা পাৰ্টীয়ে আয়োজন কৰিছে এই দেৱাল লিখন কাৰ্যসূচী আৰু দেৱাল লিখন কাৰ্যসূচীৰ আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ এনেদৰেই আজি বিভিন্ন প্ৰান্তৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল আহিছে আহি পেলাই দেৱাল লিখন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু এক প্ৰকাৰ যেন 2026 বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাইছে আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ আৰু আমি এটা কথা উল্লেখ কৰিছোঁ যি সময়ত দেখা গৈছে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ ৰণকৌশল প্ৰস্তুত কৰিছে তেনে অৱস্থাতে কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে দেৱাল লিখন কাৰ্যসূচীৰে তেখেতলোকৰ ৰাজনৈতিক যি পন্থা বা কৌশল তেখেতলোকে অৱলম্বন কৰিছে আৰু এনেদৰেই আজি চলিলে এই কাৰ্যসূচী ঢেকিয়াজুলিত আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰী ঢেকিয়াজুলিৰ মাজমজিয়াৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।